নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। আৰু আজি আমি আলোচনা কৰিম আজিৰ দিনটোত ওলোৱা কিছুমান প্ৰাইভেট জবৰ বিষয়ে। আৰু ভালেখিনি প্ৰাইভেট জব ওলাইছে, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আশা কৰোঁ সকলো ভালে আছে। ফাৰ্ষ্ট জবটো আমি আলোচনা কৰিছোঁ। A reputed education institute is hiring experienced tele-counselors, marketing executives and managers with attractive package for its Guwahati office. Candidate may send their resume at this mail ID. এটা ৰেপুটেড এডুকেশ্যন ইনষ্টিটিউট হয়, তেওঁলোকে হায়াৰিং কৰিছে টেলিকাউন্সেলৰ, মাৰ্কেটিং এক্সিকিউটিভ আৰু লগতে মেনেজাৰ। এট্ৰেক্টিভ পেকেজ ফৰ ইটছ গুৱাহাটী অফিচ। কেণ্ডিডেট যদি আপোনালোকে ইচ্ছুক যদি হয় তেতিয়াহ'লে তলতে মেইল আইডিত নিজৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰিব পাৰে, অথবা আপোনালোকে হোৱাটছআপতো চেণ্ড কৰিব পাৰে। নেক্সট হৈছিলে বামুণী মৈদামত এগৰাকী বিউটিচিয়ান লেডিজ বিউটি পাৰ্লাৰৰ কাৰণে দৰকাৰ হৈছিলে। যদি কোনো লোক ইচ্ছুক হয় তেতিয়াহ'লে তলতে কণ্টেক্ট নম্বৰত এবাৰ কণ্টেক্ট কৰি আপোনালোকে এপ্লাই কৰিব পাৰে। নেক্সট জবটো আমি চাইছোঁ ডিপচুন টেকন'লজিজ প্ৰাইভেট লিমিটেড। উই আৰ হায়াৰিং ওৱান অন কল ছুপাৰভাইজাৰ্ছ ইণ্টাৰনেশ্যনেল চেলছ প্ৰচেছ টেলি চেলছ এক্সিকিউটিভ ফৰ গুৱাহাটী জু ৰোড, ফ্লুৱেণ্ট ইন ইংলিছ, নাইট শ্বিফ্ট, হাই ইনচেণ্টিভ, 5 days a week, salary first of every month, minimum 2 years experience in international BPO। ফোন নম্বৰ দিয়া আছে আৰু মেইল আইডি দিয়া আছে আৰু ৱেবছাইটৰ নাম দিয়া আছে। ডিপচুন টেকন'লজি প্ৰাইভেট লিমিটেড তেওঁলোকে হায়াৰিং কৰিছে অন কল ছুপাৰভাইজাৰৰ কাৰণে। ইণ্টাৰনেশ্যনেল চেলছ প্ৰচেছ হয় আৰু এটা কল চেণ্টাৰ হয়। টেলিচেলছ এক্সিকিউটিভ ফৰ গুৱাহাটী জু ৰোড, লগতে ইংলিছত ফ্লুৱেণ্ট থাকিব লাগিব, নাইট শ্বিফ্ট থাকিব, হাই ইনচেণ্টিভ থাকিব, লগতে উইকত আপোনালোকে 5 days কাম কৰিব লাগিব। চেলাৰী প্ৰত্যেক মাহৰ প্ৰথম দিনতে আপোনালোকে পাব। মিনিমাম 2 বছৰৰ এক্সপিৰিয়েঞ্চ আহিব লাগিব ইণ্টাৰনেশ্যনেল কল চেণ্টাৰত বা ইণ্টাৰনেশ্যনেল BPOত। যদি কোনো লোক ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া কণ্টেক্ট নম্বৰত এবাৰ কণ্টেক্ট কৰি ল'ব, আৰু যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ ৰিজিউমখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে। নেক্সট জবটো হৈছে গুৱাহাটী বেছড বুক পাব্লিচাৰ ইজ লুকিং ফৰ 2 কপি এডিটৰ্ছ এণ্ড এ গ্ৰাফিক ডিজাইনাৰ with knowledge of page setting, salary as per experience and knowledge, contact this mail ID। অৰ্থাৎ গুৱাহাটী বেছ এটা বুক পাব্লিচাৰ, তেওঁলোকে ফাইন কৰি আছে 2 কপি এডিটৰ্ছ আৰু এজন গ্ৰাফিক ডিজাইনাৰ, লগতে পেজ ছেটিঙৰ নলেজ থাকিব লাগিব। চেলাৰী এজ পাৰ এক্সপিৰিয়েঞ্চৰ ওপৰত দিব আৰু নলেজৰ ওপৰত। যদি কোনো লোক ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত এবাৰ নিজৰ আপডেটেড ৰিজিউমখন মেইল কৰি এপ্লাই কৰিব পাৰে। নেক্সট হৈছে ৰিকুৱাৰ্ড এণ্ড এক্সপিৰিয়েঞ্চ কোডক CTP অপাৰেটৰ ফৰ এ কমাৰ্চিয়েল প্ৰিণ্টিং প্ৰেছ ইন গুৱাহাটী। ইণ্টাৰেষ্টেড কেণ্ডিডেট চেণ্ড দেয়াৰ CV উইথ এক্সপেক্টেড চেলাৰী। এটা এক্সপিৰিয়েঞ্চ কোডক CTP অপাৰেটৰ কমাৰ্চিয়েল প্ৰিণ্টিং প্ৰেছ গুৱাহাটীত দৰকাৰ হৈছে। যদি কোনো লোক ইচ্ছুক হয় তেতিয়াহ'লে নিজৰ আপডেটেড ৰিজিউমখন নিজৰ এক্সপেক্টেড চেলাৰীৰ সৈতে তলত দিয়া মেইল আইডিত চেণ্ড কৰি দিব। নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড উই আৰ এ গুৱাহাটী বেছড ফাৰ্ম এংগেজড এক্সটেন্সিভলি ইন কনষ্ট্ৰাকশ্যন এক্টিভিটিজ ফৰ দ্য ষ্টেট গভৰ্ণমেণ্ট। উই আৰ্জেণ্টলি নিড মেল কেণ্ডিডেটছ ফৰ দ্য পোষ্ট অফ ছাইট ছুপাৰভাইজাৰ। একাডেমিক কোৱালিফিকেশ্যন JEE, ITI, BSc, BA, 10+2 এক্সপিৰিয়েঞ্চ ইন কনষ্ট্ৰাকশ্যন উইল বি কাউণ্টেড। ইমেইল CV দিছ মেইল ID। অৰ্থাৎ এটা কনষ্ট্ৰাকশ্যন কোম্পানীৰ কাৰণে ছাইট ছুপাৰভাইজাৰৰ দৰকাৰ হৈছে, আৰু লগতে আপোনালোকৰ কোৱালিফিকেশ্যনসমূহ এনেধৰণৰ দিয়া আছে JEE, ITI, BSc, BA, 10+2 আৰু লগতে কনষ্ট্ৰাকশ্যন কোম্পানীত এক্সপিৰিয়েঞ্চ আহিব লাগিব, যোনটো আপোনালোকক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব। যদি কোনো লোক ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত যিকোনো এটা মেইল আইডিত নিজৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি দিব, আৰু যদি কিবা জানিব লগা থাকে তেতিয়াহ'লে তলত দিয়া কণ্টেক্ট নম্বৰত এবাৰ কণ্টেক্ট কৰি সকলো ডিটেইলছ আলোচনা কৰি ল'ব, জানি ল'ব, তাৰপিছতে আপোনালোকে এপ্লাই কৰিব। নেক্সটটো হৈছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড চিভিল ইঞ্জিনিয়াৰ ফৰ বিল্ডিং উইথ মিনিমাম 10 years অফ এক্সপিৰিয়েঞ্চ ফৰ এ গুৱাহাটী বেছড ফাৰ্ম। এটা চিভিল ইঞ্জিনিয়াৰ দৰকাৰ হৈছে ফৰ বিল্ডিং, এটা বিল্ডিঙৰ কাৰণে মিনিমাম 10 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। গুৱাহাটী বেছড ফাৰ্ম হয়। যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে 7 daysৰ ভিতৰত তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে। নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফেকাল্টিজ ফ্ৰম নগাঁও ডিষ্ট্ৰিক্ট ফৰ ছায়েন্স এণ্ড আৰ্টছ ষ্ট্ৰীম ইন এ নিউলি ফৰ্মড জুনিয়ৰ কলেজ। এটা নতুন জুনিয়ৰ কলেজ অ'পেন হৈ আছে, তাত ছায়েন্স আৰু আৰ্টছ ষ্ট্ৰীমৰ কাৰণে ফেকাল্টি দৰকাৰ হৈছে।
কোৱালিফিকেশ্যন MSc MA ইন ৰেসপেক্টিভ সাবজেক্টত থাকিব লাগিব স্যালাৰি নেগোচিয়েবল এক্সপিৰিয়েন্স থকাসকলে প্ৰিফাৰেন্স পাব যদি কোনো লোক ইচ্ছুক হয় তেতিয়ালে তলত দিয়া ফোন নম্বৰত এবাৰ কন্টাক্ট কৰি ল'ব তাৰপিছত আপোনালোকে এপ্লাই কৰিব Next was a 3 to 4 years of experience sales executive required for a packet tea brand across Guwahati and Lower Assam. Salary 15,000 plus per month. Email ID দিয়া আছে আৰু contact number দিয়া আছে. Sales executive দৰকাৰ হৈছে এটা packet tea brand across Guwahati আৰু Lower Assam কাৰণে salary ভাল দিব 15,000 plus থাকিব আৰু যদি কোনো লোক ইচ্ছুক হয় তেতিয়ালে তলত দিয়া ফোন নম্বৰ এবাৰ কন্টাক্ট কৰি ল'ব কোন জিলাৰ কাৰণে উপলব্ধ আছে চাকৰিটো এবাৰ কনফাৰ্ম কৰি ল'ব তাৰ পিছতে ওপৰত দিয়া মেইল আইডিত নিজৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি এপ্লাই কৰিব পাৰিব নেক্সট জবটো হৈছে a reputed NGO of Assam requires accountant for TI project on HIV AIDS for Shivsagar district supported by Assam State AIDS Control Society Government of Assam the minimum qualification of the candidate should be become with proficiency in Delhi salary 12,000 per month plus travel allowance apply within 5 days email ID দিয়া আছে আৰু ফোন নম্বৰ দিয়া আছে এটা এনজিও কাৰণে দৰকাৰ হৈছে একাউন্টেন্ট ঠিক আছে যদি কোনো লোক ইচ্ছুক হয় তেতিয়ালে তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড ৰিজিউমখন সেন্ড কৰিব লাগিব তাৰ আগতে এবাৰ ফোন নম্বৰ দিয়া আছে কন্টাক্ট কৰি ল'ব ডিটেইলছ সৈতে আলোচনা কৰি ল'ব তাৰ পিছতে আপোনালোকে এপ্লাই কৰিব Next was a required sales manager for an agricultural based company dealing with fertilizers, biopesticides, fungicides, etc. Energetic, enthusiastic, and a well-organized team player from agricultural background are welcome to apply and become a member of our growing sales team. Kindly mail your resume to this mail ID. অৰ্থাৎ সেলস মেনেজাৰৰ কাৰণে দৰকাৰ হৈছিল সকলোবোৰ ডিটেইলছ দিয়া আছে যদি কোনো লোক ইচ্ছুক আছে এবাৰ তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি ল'ব লাগিব যেহেতু ইয়াত সকলো কথা বৰ্ণনা কৰি দিয়া নাই নেক্সট জবটো আছে একাউন্টেন্ট এমপ্লয়মেন্ট টাইপ ফুল টাইম সো একাউন্টেন্টৰ কাৰণে আপোনালোকৰ বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব একাউন্টিং বা ফাইনান্সত অৰ্থাৎ আপোনালোকে বিকম পাছ কৰা হ'ব লাগিব Necessary skills required should have knowledge, experience of Tally, bank reconciliation, Microsoft Office, GST, and income tax. এইখিনি আপোনালোকৰ স্কিল থাকিব লাগিব ক্যান্ডিডেট অলৰেডি ওয়ার্কিং ইন হসপিটাল উইল বি গিভেন প্ৰিফাৰেন্স অৰ্থাৎ আপোনালোকে যদি মেডিকেল বা হসপিটাল ডিপাৰ্টমেণ্টত কৰি আছে তেতিয়ালে প্ৰিফাৰেন্স পাব ফাৰ্স্ট প্ৰিফাৰেন্স পাব For details contact HR manager Dispur Polyclinic and Nursing Home contact number দিয়া আছে ডাইৰেক্টলি আপোনালোকে কন্টাক্ট কৰিব পাৰে So আৰু এটা আছে এটো এনি এক্সেল ফালৰ পৰা হয় তেওঁলোকক ব্যাকএন্ড এক্সিকিউটিভ গুড এট কম্পিউটাৰ এণ্ড ইংলিছ থাকিব লাগিব কন্টাক্ট নম্বৰ দিয়া আছে যদি কোনো লোক ইচ্ছুক হয় তেতিয়ালে কন্টাক্ট কৰি ল'ব আই থিংক এটো এবাৰ মই কথা পাতিছিলো খ্ৰীষ্টান বস্তিতে থাকে এটো আছে কোম্পানীটো যদি ইচ্ছুক হয় আপোনালোকে নিশ্চয় সোনকালে কন্টাক্ট কৰিব আৰু এপ্লাই কৰিবৰ কাৰণে তলত দিয়া মেইল আইডি নিজৰ আপডেটেড ৰিজিউমখন সেন্ড কৰিব লাগিব এবাৰ কন্টাক্ট কৰি ল'ব ডিটেইলছ সৈতে আলোচনা কৰি ল'ব তাৰ পিছতে এপ্লাই কৰিব Next was for engineering factory experienced mechanical engineer commercial executive for production of machineries tanks fabricated items machine shops knowledge essential to manage production attractive package with accommodation mail CV to this mail ID অর্থাৎ for engineering factory experience engineering factory experience or mechanical engineer commercial executive for production of machineries tanks fabricated items এইটা কাৰণে দৰকাৰ হৈছে machine shop knowledge essential অৰ্থাৎ machine knowledge থাকিব লাগিব আপোনালোকৰ to manage production manage কৰিবৰ কাৰণে attractive package দিব আৰু লগতে accommodation দিব যদি ইচ্ছুক হয় তেতিয়ালে এবাৰ কন্টাক্ট কৰি ল'ব ডিটেইলছ সৈতে আলোচনা কৰি ল'ব তাৰ পিছত ওপৰত দিয়া মেইল আইডিত নিজৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি এপ্লাই কৰিব পাৰে Next job was immediate required computer operator ঠিক আছে লগতে 5 years experience আহিব লাগিব data entry email online filling etc retired persons may also apply যদি কোনো লোক রিটায়ার্ড হৈ যায় তেও এপ্লাই কৰিব পাৰে ঠিক আছে যদি ইচ্ছুক হয় তেতিয়ালে তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে Next job was marketing executive for sales of plastic disposable items having minimum 1 year experience two wheeler is a must marketing executive কাৰণে 1 year experience লাগিব আৰু two wheeler must be লাগিব ঠিক আছে এটো পোষ্টৰ কাৰণে second হৈছে receptionist with good knowledge in computer having proficiency in English language
সো ৰিসেপশনিষ্টৰ কাৰণে এইখিনি আপোনালোকৰ ৰিকুৱাৰমেণ্ট আছে আৰু সম্পূৰ্ণ তথ্য দিয়া নাই আপোনালোকে এবাৰ হোৱাটছআপতে নিজৰ ৰিজিউমখন সেন্ড কৰি ল'ব আৰু তাতে এবাৰ সুধি ল'ব যে কোন ঠাইৰ কাৰণে জবটো হয় কেনেকুৱা স্যালাৰি কি দিব সকলোবোৰ ডিটেইলছ হৈ আলোচনা কৰি ল'ব তাৰপিছত আপোনালোকে এপ্লাই কৰিব নেক্সট হৈছিলে গুৱাহাটী বেছড কনষ্ট্ৰাকশ্যন কোম্পানী আৰ্জেণ্টলি ৰিকুৱায়াৰ্ছ BE চিভিল ইঞ্জিনিয়াৰ 2 জন উইথ 5 years এক্সপিৰিয়েঞ্চ BE চিভিল ইঞ্জিনিয়াৰ 4 জন উইথ 3 years এক্সপিৰিয়েঞ্চ BE ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ এজন লগতে 3 বছৰৰ এক্সপিৰিয়েঞ্চ JE চিভিল ইঞ্জিনিয়াৰ 6 জন লাগে 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু JE ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ 2 জন লাগে 3 বছৰৰ এক্সপিৰিয়েঞ্চ হৈতে সুপাৰভাইজাৰ দৰকাৰ হৈছে 10 জন 12 পাস আৰু লগতে 5 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব ইন বিল্ডিং আৰু ৰোডছত একাউণ্টেণ্ট দৰকাৰ হৈছে 2 জন BCom উইথ 1 year এক্সপিৰিয়েঞ্চ এণ্ড এক্সপাৰ্টাইজ ইন টেলি 2 জন দৰকাৰ হৈছে BCom কৰা হ'ব লাগিব লগতে 1 year এক্সপিৰিয়েঞ্চ লাগিব আৰু আপোনালোকে টেলি ভালদৰে জানিব লাগিব নেক্সট হৈছে অফিস বয় পিয়ন এজন দৰকাৰ হৈছে 10 পাস হ'ব লাগিব লগতে 2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব যদি যিকোনো পোষ্টৰ কাৰণে আপোনালোকে এলিজিবল হয় তেতিয়ালে আপোনালোকে কি কৰিব লাগিব তলত দিয়া মেল এডিট নিজৰ ৰিজিউমখন সেন্ড কৰিব লাগিব আৰু অথবা আপোনালোকে হোৱাটছআপতো দিব পাৰিব ঠিক আছে নেক্সট হৈছে কৰোনা ট্ৰাষ্ট ইনভাইটস এপ্লিকেশন ফ্ৰম MBBS ডক্টৰছ ফৰ ইটস বট ক্লিনিক এণ্ড এট 10 bedded hospital at Barangabadi village Gopur Biswanath district on contractual basis MBBS ডক্টৰ তেওঁলোকে ইনভাইট হায়াৰিং কৰিছিলে ঠিক আছে যদি কোনো লোক আছে তেতিয়াহ'লে নিশ্চয় এপ্লাই কৰিব আৰু যদি নাই তথাপি আপোনালোকে পোষ্টটো শ্বেয়াৰ কৰি দিব যাতে কৰা সকলে ডক্টৰসকলে যাতে এইখিনি চাই কিনে এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছিলে সেলছমেন দৰকাৰ হৈছিলে এটা বেকাৰী শ্বপৰ কাৰণে 6 মাইলত অৱস্থিত লগতে স্কুটি থাকিব লাগিব যদি কোনো লোক আছে তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত এবাৰ কণ্টেক্ট কৰি ল'ব আৰু ডিটেইলছ হৈ আলোচনা কৰি ল'ব তাৰপিছত আপোনালোকে এপ্লাই কৰিব তাৰপিছত আসলে ৰিকোয়ার্ড টেলিকলার্স বেক অফিস অ্যাসিস্ট্যান্ট এক্সেল মাস্ট ফর এ ব্যাংক অথরাইজড কালেকশন এজেন্সি ইন্টারভিউ 5 জুলাই ঠিক আছে 5 জুলাইত ইন্টারভিউ হ'ব টাইম 10:30 বজাৰ পৰা 2 বজালৈকে আৰু ফোন নম্বৰ দিয়া আছে ৰুক্মিণী গাঁও গুৱাহাটী অৰ্থাৎ ইয়াত কেৱল ফোন নম্বৰ দিয়া আছে আৰু এবাৰ কথা পাতি ল'ব কেনেকুৱা ধৰণৰ জব হয় ফিজ যদি লয় ভুলটো নকৰিব যেহেতু ফোন নম্বৰ দিয়া আছে হয়তো কনসালটেন্সি হ'ব পাৰে এবাৰ কন্টেক্ট কৰি ভালদৰে আলোচনা কৰি ল'ব ডাইৰেক্টলি সুধি ল'লে একো ক্ষয় নহয় ঠিক আছে গতিকে এটোটা আসলে আপোনালোকে ডাইৰেক্টলি কন্টেক্ট কৰি ভালদৰে সুধি ল'ব স্যালাৰি কিমান দিব কোড কেনেকুৱা কাম কৰিব লাগিব ডিটেইলছ হৈ আলোচনা কৰি ল'ব তাৰপিছত এপ্লাই কৰিব required an office assistant preferably male for a reputed engineering consultancy firm based in Guwahati the candidate should be graduate science commerce with good command in English and computer savvy with minimum 5 years experience in similar nature of jobs in engineering firm অৰ্থাৎ অফিস এসিস্ট্যান্ট দৰকাৰ হৈছিলে মেল হলে তেওঁলোকে প্ৰিফাৰ কৰিব এটা ৰেপুটেড ইঞ্জিনিয়াৰিং কনসালটেন্সি হয় গুৱাহাটী অৱস্থিত তেওঁ ক্যান্ডিডেটজন গ্ৰেজুৱেট হ'ব লাগিব সায়েন্স বা কমাৰ্চৰ ষ্ট্ৰীমৰ পৰা আৰু লগতে ভালদৰে ইংলিশ জনা হ'ব লাগিব কম্পিউটাৰ জনা হ'ব লাগিব মিনিমাম 5 years এক্সপেৰিয়েন্স বিচৰা হৈছে যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া কন্টেক্ট নম্বৰত এবাৰ কন্টেক্ট কৰি ল'ব কেনেকুৱা জব হয় ক'ত হ'ব স্যালাৰি কিমান ডিটেইলছ হৈ আলোচনা কৰি ল'ব তাৰপিছত তলত দিয়া মেল আইডি নিজৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি এপ্লাই কৰিব নেক্সট টু দিয়া আছে উই আৰ এ ৰেপুটেড সিমেন্ট কোম্পানী হেভিং মাৰ্কেটিং অফিচ ইন গুৱাহাটী required following positions senior executive assistant manager purchase second executive sales coordinator third MBBS doctor for our factories dispensary at Jaintia Hills Meghalaya knowledge of SAP must for serial number 1 and 2 অর্থাৎ এটা রেপুটেড সিমেন্ট কোম্পানি হয় ঠিক আছে হেভিং মার্কেটিং অফিস ইন গুৱাহাটী required following positions senior executive দৰকাৰ হৈছে assistant manager purchase দৰকাৰ হৈছে executive sales coordination দৰকাৰ হৈছে serial number 1 and 2 কাৰণে আপোনালোকে SAP জনা হ'ব লাগিব ঠিক আছে salary is no bar for deserving candidate interested candidate can apply with updated CV to our email ID তলত দিয়া মেইল আইডি আপোনালোকৰ নিজৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে required marketing executive for pipe manufacturing company graduate with experience in sales and marketing of PLB pipe SDPE PVC UPVC send updated CV to HR this mail ID
অৰ্থাৎ মাৰ্কেটিং এক্সিকিউটিভ দৰকাৰ হৈছে এটা পাইপ মেনুফেকচাৰিং কোম্পানীৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব লগতে সেলছত এক্সপেৰিয়েন্স থাকিব লাগিব সেলছ আৰু মাৰ্কেটিঙত ঠিক আছে যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সট হৈছে ৰিকোয়াৰ্ড সেলছ এক্সিকিউটিভ BSc BCom BBA minimum experience of 3 years for promoter coach builders automobile manufacturing unit at Gorsuk অৰ্থাৎ সেলছ এক্সিকিউটিভ দৰকাৰ হৈছে কোৱালিফিকেশ্যনসমূহ দিয়া আছে লগতে 3 বছৰৰ এক্সপিৰিয়েন্স থাকিব লাগিব ঠিক আছে যদি ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ কণ্টেক্ট কৰি ল'ব তাৰ পৰা ডিটেইলছ সৈতে আলোচনা কৰি ল'ব স্যালাৰি আৰু কিবা যদি জানিব লগা থাকে তাৰপিছতে আপোনালোকে ওপৰত দিয়া মেইল আইডিত নিজৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি এপ্লাই কৰিব Next job is an accountant with graduation in commerce and having expert knowledge of computers with at least 3 years of experience in CA firm or business houses is urgently required for a modular furniture firm at Guwahati. As an accountant দৰকাৰ হৈছে কমাৰ্চ বেকগ্ৰাউণ্ডৰ আৰু লগতে এক্সপাৰ্ট হ'ব লাগিব নলেজ অফ কম্পিউটাৰ্ছ উইথ এট লিষ্ট 3 years এক্সপিৰিয়েন্স হ'ব লাগিব ইন CA firm or business houses is urgently required for a modular furniture firm at Guwahati. যদি আপোনালোকে ইচ্ছুক হয় একাউণ্টেণ্টৰ কাৰণে যদি এলিজিবল হয় তেতিয়াহ'লে তলত দিয়া হোৱাটছআপ নম্বৰত আপোনালোকৰ নিজৰ ৰিজিউমখন সেন্ড কৰি এপ্লাই কৰিব পাৰে আৰু কিবা যদি জানিব লগা থাকে তাতে এবাৰ জানি ল'ব নেক্সট জবটো হৈছে ৱাক ইন ইণ্টাৰভিউ ফৰ ভেৰিয়াছ হস্পিটেল MIS ৰিলেটেড পোষ্ট অন 6/7/2021 Tuesday 9:30 AM to 10:30 AM essential graduate between the age of 21 to 28 candidate with diploma in computer application will be preferred contact with biodata and all relevant documents venue downtown hospital ground floor building 1 GSO Dispur Guwahati phone number dia ase extension number dia ase walk in interview cholibo various hospital MIS related postor karone আৰু এইটো মই ভালদৰে ধৰিব পৰা নাই হয়তো কনসালটেন্সি নহব পাৰে এবাৰ আপোনালোকে হুৰি ল'ব ফোন নম্বৰো দিয়া আছে আৰু যদি ওচৰ বজাৰত থাকে ডাউনটাউনৰ তেতিয়াহ'লে ডাইৰেক্টলি গৈ এবাৰ চাই ল'ব পাৰিব কি ভেকেন্সি আছে বা কেনেকুৱা স্যালাৰি হ'ব জানি ল'ব তাৰপিছতে আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে ৱাক ইন ইণ্টাৰভিউ BNS Realtors and a real estate builder developer and services firm having its head office at Sanmari Guwahati 3 Assam is looking for hardworking candidate for that following post so এটা বিল্ডাৰ হয় ডেভেলপাৰ সাৰ্ভিসেছ ফাৰ্ম হয় তেওঁ গুৱাহাটী সানমাৰীত অৱস্থিত তেওঁলোকে বিচাৰি আছে হাৰ্ডৱৰ্কিং কেণ্ডিডেট পোষ্ট কিটাৰ নাম হৈছে টেলি সেলছ এক্সিকিউটিভ ফিমেল এক্সেলেন্ট কমিউনিকেশ্যন স্কিল থাকিব লাগিব আৰু গুড নলেজ অফ MS Excel Word and PowerPoint better knowledge of digital media skill industry preference real estate insurance telecom এইটা টেলি সেলছ এক্সিকিউটিভ ফিমেলৰ কাৰণে হয় সেকেন্ড বস্তু আছে বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ সেলছৰ কাৰণে মেল ফিমেল উভয়ে এপ্লাই কৰিব পাৰিব আৰু এক্সেলেন্ট কমিউনিকেশ্যন প্ৰেজেন্টেশ্যন এণ্ড নেগোচিয়েশ্যন স্কিলছ উইথ কম্পিউটাৰ নলেজ থাকিব লাগিব ঠিক আছে ক্যান্ডিডেট ফ্ৰম ৰিয়েল এষ্টেট ইঞ্চুৰেঞ্চ ফাইনেন্সিয়েল সাৰ্ভিসেছ ইণ্ডাষ্ট্ৰি উইল বি প্ৰিফাৰ্ড অন কনভেন্স ইজ এ মাষ্ট কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব এনি গ্ৰেজুৱেট ঠিক আছে ইন এনি স্পেচিয়েলাইজেশ্যন এজ শুড নট বি মোৰ দেন 30 years আৰু বয়সটো আপোনালোকৰ 30 বছৰৰ ওপৰত হ'ব নোৱাৰিব ইমেইল আইডি দিয়া আছে আৰু ফোন নম্বৰ দিয়া আছে আৰু ইণ্টাৰভিউ ডেট দিয়া আছে 5/7 অৰ্থাৎ 5 জুলাইত 11 বজাৰ পৰা 2 বজালৈকে যদি কোনো লোক ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ কণ্টেক্ট কৰি ল'ব আৰু ডিটেইলছ সৈতে আলোচনা কৰি ল'ব তাৰপিছত আপোনালোকে এপ্লাই কৰিব নেক্সট হৈছে বিউটিচিয়ান দৰকাৰ হৈছিলে বামুণী মিডিয়ামত এটা লেডিজ বিউটি পাৰ্লাৰৰ কাৰণে সো এইটো ইয়াৰ আগতো ক'লো আপোনালোকে যদি ইচ্ছুক হয় তেতিয়াহ'লে তলতে কণ্টেক্ট নম্বৰ এবাৰ কণ্টেক্ট কৰি ল'ব আৰু যদি আপোনালোকৰ কোনোবা চিনাকিও থাকে তেওঁলোককো এই কথাটো জনাব পাৰে নেক্সট হৈছিলে ডিপ্লোমা ইঞ্জিনিয়াৰ টেকনিচিয়ান ৰিগাৰ ৰিকোয়াৰ্ড ফৰ এ ৰেপুটেড কোম্পানী আৰু ইয়াত সম্পূৰ্ণ তথ্য দিয়া নাই এবাৰ কণ্টেক্ট কৰি ল'ব যদি আপোনালোকে এইটা পজিশনৰ পৰা বিলং কৰে ডিপ্লোমা ইঞ্জিনিয়াৰ বা টেকনিচিয়ান ৰিগাৰ তেতিয়াহ'লে কণ্টেক্ট কৰি ডিটেইলছত আলোচনা কৰি ল'ব কেনেকুৱা কি হয় তাৰপিছতে আপোনালোকে এপ্লাই কৰিব নেক্সট হৈছিলে নিড মোবাইল অপাৰেটৰ ফৰ এ গুড মন্থলি আৰ্নিং উইদাউট ইনভেষ্টমেণ্ট সেন্ড হোৱাটছআপ নম্বৰ টু দিছ নম্বৰ মোবাইল অপাৰেটৰ দৰকাৰ হৈছিলে গুড মন্থলি আৰ্নিং উইদাউট ইনভেষ্টমেণ্ট এটা কি হয় কি নাই নাজানো এইটো আৰ্নিং চৰ্চৰে কিবা এটা হ'ব যদি কোনো লোক ইচ্ছুক হয় এবাৰ কণ্টেক্ট কৰি ল'ব কেনেকুৱা কি হয় হোৱাটছআপতে জানি ল'ব এটা যদি আপোনালোকে মোবাইল ইউজ কৰি থাকে তেতিয়াহ'লে এইটো কাৰণে হ'ব চাগে আৰ্নিং চৰ্চ কিবা এটা হয়
যদি ইচ্ছুক হয় ডাইৰেক্টলি এবাৰ কথা পাতি ল'ব ভালদৰে কিবা ফিজ হ'লে আপোনালোকে নিদিব এইবিলাক ভুলতো ঠিক আছে সো বন্ধুসকল নেক্সটটো আছিলে এইটো মই ভালদৰে বুজা নাই তথাপি আপোনালোকক ভালদৰে কৰিছোঁ situation vacant we are looking for project engineer ঠিক আছে BE civil কৰা হ'ব লাগিব for project management having at least 10 years experience in building construction and who can monitor projects based location Guwahati গতিকে গম পাইছে project engineer কাৰণে BE civil কৰা হ'ব লাগিব ঠিক আছে project managementৰ কাৰণে আৰু লগতে 10 বছৰৰ এক্সপেৰিয়েন্স থাকিব লাগিব বিল্ডিং কনষ্ট্ৰাকচনত লোকেশন হ'ব আপোনালোকৰ গুৱাহাটী সেকেন্ড আছে সাইট ইঞ্জিনিয়াৰ BE সিভিল বা ডিপ্লোমা সিভিল কৰা হ'ব লাগিব লগতে 3 বছৰৰ এক্সপেৰিয়েন্স থাকিব লাগিব সাইট এক্সপেৰিয়েন্স ইন বিল্ডিং কনষ্ট্ৰাকচনত প্ৰজেক্টত আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব ঠিক আছে নেক্সট আছিলে বেক অফিস এক্সিকিউটিভ ফিমেলৰ কাৰণে আৰু ইয়াত মিনিমাম 3 ইয়াৰ্স এক্সপেৰিয়েন্স বিচৰা হৈছে good knowledge of MS Office in computers is a must যদি আপোনালোকে ইচ্ছুক হয় তেতিয়ালৈ তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড ৰিজিউমখন সেন্ড কৰিব লাগিব jobsfrontier123@gmail.com যদি আপোনালোকে দেখা পোৱা নাই তেতিয়ালৈ ৰাইট সাইডে কৰ্নাৰত চাব যেটো 3 ডট আছে তাত ক্লিক কৰি সেকেন্ড অপচনত ক্লিক কৰি তাতে আকৌ সেকেন্ড অপচনটো ক্লিক কৰিব তেতিয়া ৰিজলিউশনটো অলপ বাঢ়ি যাব তেতিয়া হয়তো আপোনালোকে দেখা পাব মই ইমেইল আইডিটো কৈ দিছো আপোনালোকক jobsfrontier123@gmail.com সো বন্ধুসকল হৈ গ'ল ইমানখিনি আছিল আপোনালোকক জনাবলগীয়া আজিৰ দিনটোৰ প্ৰাইভেট জবৰ বাৰ্তাসমূহ যদি আপোনালোকে ইচ্ছুক হয় এলিজিবল হয় তেতিয়াহ'লে নিশ্চয় সোনকালে এপ্লাই কৰিব আজি ভিডিঅ'টো ইমানতে সামৰণি কৰিম ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে এটা লাইক কৰি দিব আৰু কিবা বুজাত যদি অসুবিধা হয় কমেন্ট কৰিব নিশ্চয় আপোনালোকক ৰিপ্লাই কৰিম আৰু যিমানখিনি পাৰিছোঁ হেল্প কৰিছোঁ ইয়াত কোনো মোৰ প্ৰফিট নহয় আৰু বহুতে কমেন্ট কৰে বিভিন্ন ধৰণৰ আৰু মই তাৰ ৰিপ্লাই কি বুলি দিম মই নিজে নাজানো এটা ধৰক মোৰ ওচৰত যদি এডভাৰটাইজমেন্টটো যোনটো ডেটত মই আজি ভিডিঅ'টো বনাইছো যদি আজিৰে হয় তেতিয়ালে তাত মোৰ দুখ নাই মই আপোনালোকক জাস্ট অপিনিয়নটো দি দিও যে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু তাত এনেকুৱা লিখা নাই যে ডেটটোতে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ বাহিৰে আপোনালোকে কোন ধৰণৰ নেক্সট ডেট আপোনালোকে এপ্লাই কৰিব নোৱাৰিব সো অলপ মেন্টালিটিটো ঠিক কৰক ঠিক আছে আৰু যদি কাম এটা বিচাৰিব হয় কৰিব হয় ন আপোনালোকে বহুত ধৰণৰ কষ্ট নিজে কৰিব লাগিব ইয়াত কোনো আপোনালোকৰ মুখত ৰসগোল্লাটো ভৰাই নিদিয়ে গতিকে চেষ্টাটো নিজে কৰিব লাগিব ঠিক আছে তো আশা কৰো ইমানখিনি আপোনালোকে যদি বুজি পায় নিশ্চয় নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ